নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপল আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ এটা বিশেষ খবৰ ফুটবল প্ৰেমীসকলৰ বাবে এটা ভাল খবৰ হান্টোছ ফুটবল ক্লাবৰ জৰিয়তে 3 দিনীয়াকৈ অনুষ্ঠিত হ'বলৈ গৈ আছে ফুটবল মেচ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল ফুটবল প্ৰেমী সেই ফুটবল প্ৰেমী খেলুৱৈসকলে অংশগ্ৰহণ কৰিব পাৰিব এই মেচত 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই ফুটবল মেচখন 19 তাৰিখৰ ৰাতিপুৱা 7 বজাৰ পৰা অনুষ্ঠিত হ'ব এই মেচখন দক্ষিণ বেলতলা হাই স্কুলৰ খেলপথাৰত অনুষ্ঠিত হ'ব এই মেচ আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ হান্টোছ ফুটবল ক্লাবৰ জৰিয়তে অনুষ্ঠিত হ'ব ফুটবল মেচ অনুষ্ঠিত হ'ব 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব HFC গ্ৰেছৰ ৰুটছ লিগিউখন আৰু এই 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা খেলত অংশগ্ৰহণ কৰিব পাৰিব আপুনি 19 20 আৰু 21 জুলাই তাৰিখত অনুষ্ঠিত হ'ব মেচ অসমৰ বিভিন্ন প্ৰান্তৰ ফুটবল প্ৰেমীসকলে কৰিব পাৰিব অংশগ্ৰহণ কৰিব পাৰিব যিসকল ফুটবল প্ৰেমী দক্ষিণ বেলতলা হাই স্কুল খেলপথাৰত অনুষ্ঠিত হ'ব মেচখন 19 তাৰিখে ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব মেচ আপুনি যদি ফুটবল খেল ভাল পায় যদি আপুনি ফুটবল খেলত আগ্ৰহী তেনেহলে ফুটবল খেলত অংশগ্ৰহণ কৰিব পাৰিব ফুটবল মেচত অংশগ্ৰহণ কৰিব পাৰিব আৰু আমি দেখুৱাইছো এই মুহূৰ্তত খেহতীয়া দৃশ্যাংশ দক্ষিণ বেলতলা হাই স্কুলৰ খেলপথাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে এখন আকৰ্ষণীয় ফুটবল মেচৰ প্ৰতিযোগিতা যিসকল খেলুৱৈয়ে ফুটবল খেলি ভাল পায় ফুটবল চাই ভাল পায় সকলোৰে বাবে মুকলি থাকিব সেই দিনকেইটাত যেহেতু এখন আকৰ্ষণীয় মেচ অনুষ্ঠিত হ'ব দৰ্শকৰ বাবেও খোলা থাকিব খেলপথাৰ যেহেতু সবে চাব পাৰিব মিলি খেলখন আৰু যিসকল খেলুৱৈ আগ্ৰহী ফুটবল খেলিবৰ বাবে সেই সকলে অংশগ্ৰহণ কৰিব পাৰিব 19 20 আৰু 21 জুলাইত অনুষ্ঠিত হোৱা এই খেলখনত 19 তাৰিখৰ ৰাতিপুৱাৰ ভাগত অৰ্থাৎ 7 বজাৰ পৰা অনুষ্ঠিত হ'ব এই খেলখন দক্ষিণ বেলতলা হাই স্কুলৰ খেলপথাৰত আৰু ইতিমধ্যে এই মেচখন যেহেতু অনুষ্ঠিত কৰিছে হান্টোছ ফুটবল ক্লাবৰ জৰিয়তে 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব গ্ৰেছৰ ৰুটছ লিগিউখন আৰু এই যি লিগিউখন অনুষ্ঠিত হ'ব মেচখন অনুষ্ঠিত হ'ব ইয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকলে অংশগ্ৰহণ কৰিব এদিনীয়া দুদিনীয়া 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই খেলখন 19 তাৰিখৰ ৰাতিপুৱাৰ ভাগৰে পৰাই অনুষ্ঠিত হ'ব এই মেচখন এখন আকৰ্ষণীয় মেচ অনুষ্ঠিত হ'ব আৰু এই সন্দৰ্ভত আমাৰ পৰিচালন সম্পাদক ইমদাদ আলীয়ে কিছু তথ্য যুগুতাইছে আমি সেই প্ৰতিবেদন আগবঢ়াইছো নমস্কাৰ মই ইমদাদ আপোনালোকে চাই আছে 24 লাইভ আৰু ইতিমধ্যে আপোনালোকক ভাল খবৰে জনাম যেহেতু মই পুৱাতে আহি উপস্থিত হৈছিলোঁ দক্ষিণ বেলতলা হাই স্কুল খেলপথাৰত আৰু কিয় উপস্থিত হ'লোঁ আৰু বেকত থকা এই ছাত্ৰ ছাত্ৰীসকল দেখিছে যুৱকসকল বা শিশুসকলক দেখিছে কি কাৰণে সদায় প্ৰতিদিনাখনেই পুৱা এই খেলপথাৰখনত উপস্থিত হৈ বিভিন্ন ধৰণে প্ৰশিক্ষণ লৈ আছে আৰু এই প্ৰশিক্ষণ লোৱাই নহয় অসমক এখোজ আগুৱাই নিছে ক্ৰীড়া ক্ষেত্ৰত এই ক্ষেত্ৰত বিশেষ অৰিহণা লৈছে কেইজনমান স্থানীয় যুৱকবৃন্দই তাৰ আগতে আমি কিছুমান কথা পাতিম আচলতে এই দক্ষিণ বেলতলা হাই স্কুল খেলপথাৰত এনেধৰণে সদায় দেখিবলৈ পোৱা এই দৃশ্যবিলাক প্ৰতিজনে অহা যোৱা কৰোঁতে পুৱা 5:30 বজাৰ 5 বজাৰ 6 বজাৰ পৰা আপোনালোকে যেতিয়াই যায় এই ৰুটটোৱেদি সকলো দেখা পাব যেন সকলো ব্যস্ত আছে কোনোৱে হয়তো যদি 5-6 বছৰ কোনো 12 বছৰ 10 বছৰ 8 বছৰ বয়সৰ কোনো সীমা নাই প্ৰত্যেকজনে আহি ইয়াত এনেধৰণে প্ৰশিক্ষণ লৈ আছে আৰু খুব উন্নত মানদণ্ডৰে প্ৰশিক্ষণ লৈ আছে কিয়নো নৰ্থ ইষ্ট ইউনাইটেড ক্লাবত যেহেতু এটা বিখ্যাত ক্লাব ভাৰতৰ এটা বিখ্যাত ক্লাব আৰু তাত কেইবাজনো ইয়াৰে শিশুৱে স্থান পাইছে খেলিবলৈ স্থান পোৱাই নহয় কেপ্টেইনশ্বিপৰ দায়িত্ব লৈছিলে আৰু ইয়াতে যেহেতু তেওঁলোকক কোচাৰে শিকাই আছে আমি কোচাৰৰ লগতো কথা পাতিম তেওঁলোকক প্ৰশিক্ষণ দিয়া প্ৰত্যেকজনৰ লগতে আমি তেওঁলোকৰ কেনেধৰণৰ ব্যৱস্থা বা কি তেওঁলোকে এনেকুৱা প্ৰশিক্ষণে দি থাকে নে খেলৰ কম্পিটিশ্যন প্ৰতিযোগিতাবিলাক অসম ভিত্তিত কৰে বা ইয়াৰ পৰা কেনেধৰণে পঠিওৱা হয় বাহিৰলৈ খেলিবলৈ কি ব্যৱস্থা আছে সকলোখিনি পাতিম কিন্তু ইয়াতে যেহেতু তোমালোকে শিকি আছা কিমান দিনৰ পৰা শিকি আছে 2-3 বছৰ হ'ল শিকা আৰু ইয়াতে খেলিছোঁ আমি নৰ্থ ইষ্টৰ সিলেকশ্যন হৈছে আগৰবাৰ খেলিছোঁ আমি খেলি এইবাৰো পাইছোঁ আমি খেলি তুমি কেপ্টেইনৰ দায়িত্ব লৈছিলা বুলি শুনিছিলোঁ লৈছিলোঁ নৰ্থ ইষ্ট ইউনাইটেড নিচিনা এটা ক্লাবত
অধিনায়কৰ দায়িত্ব লৈছিলে এইজন যুৱক তোমাৰ নামটো অভিষেক নাথ অভিষেক নাথ আৰু ইয়াত কিমান বজাত আহি উপস্থিত হোৱা হয় 5টা 5 বজা বহুতেই আমি শুই থাকোঁ আৰু শুই থকাৰ অৱস্থাতে তেওঁলোকে আহি ইয়াত প্ৰশিক্ষণ লয় আৰু 5 বজাৰ পৰা আহি প্ৰায় 2-3 ঘণ্টা খুব নিজকে ষ্ট্ৰংলি প্ৰশিক্ষণ লৈ ইয়াৰ পৰা এখোজ আগুৱাই যায় অসমৰ হৈ খেলে বা আপোনালোকক ক'লেই যে নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ খেলিছে এনেধৰণে কিন্তু অসমখনক ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিবলৈ সক্ষম হৈছে আৰু ইয়াতে কোচাৰসকল আছে ইয়াৰ কমিটিৰ মেম্বাৰসকল আছে যিসকলে মই ভিডিঅ' জাৰ্নেলিষ্ট সমৰক দেখুৱাবলৈ অনুৰোধ কৰিম এইসকলে আচলতে এই যিখিনি শিশু আছে যুৱকসকল আছে তেওঁলোকক উৎসাহ দিছে আৰু প্ৰতিটো মুহূৰ্ততে পুৱা প্ৰতিটো মুহূৰ্ততে আহি তেওঁলোকক উৎসাহ দিয়ে প্ৰেৰণা দিয়ে সাহস দিয়ে আৰু বিভিন্ন পৰ্যায়ত তেওঁলোকে ক'ৰবাত যদি খেলিবলৈ যাব লগা হয় তাৰ ব্যৱস্থা সকলোখিনি এইসকল যুৱকবৃন্দ এইসকল স্থানীয় দাদাহঁতেই কৰে কাৰণ একদম সহজ সৰল অৰ্থত বুজাবলৈ গ'লে এওঁলোকে আহিছে ওচৰৰ প্ৰত্যেকজন শিশু আৰু এওঁলোকো অভিভাৱক হিচাপে দায়িত্ব লৈ কেনেধৰণে ক্ৰীড়া ক্ষেত্ৰখনত আগুৱাই নিব পাৰে এওঁলোকক প্ৰতিটো খোজতে মানে লিড লৈ আছে আৰু মই যিমান দূৰ সম্ভৱ জানিব পাৰি মই আজি উপস্থিত হৈছোঁ আপোনালোকক কৈছোঁ কেইটামান ইনফৰ্মেশ্যন দিম এই যেন প্ৰশিক্ষণ দি আছে প্ৰশিক্ষণ দিয়াই নহয় খুব এখন সুন্দৰ খেলো অনুষ্ঠিত হ'বলৈ গৈ আছে খুব কম দিনতে আৰু 2-3 দিনৰ পাছতে এই খেলখন অনুষ্ঠিত হ'ব আৰু গুৱাহাটীৰ নহয় অসমৰ বিভিন্ন কোণতে খেলখনৰ কথা জানিব পাৰিব কাৰণ এই খেলখনৰ খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কাৰণ এই খেলপথাৰখনৰ পৰা বহু খেলুৱৈ ওলাই যায় বাহিৰত খেলিবলৈ বিভিন্ন ধৰণে বিভিন্ন পৰ্যায়ত খেলিবলৈ এই খেলপথাৰৰ মাজৰ পৰাই ওলাই যায় যে ধন্যবাদ জনাইছোঁ ইমান ব্যস্ততা প্ৰত্যেকজন ব্যস্ততা থকা ব্যক্তি তাৰ পাছতো আপোনালোকে পুৱা প্ৰায় 3-4 ঘণ্টা সময় দি এইসকলক প্ৰশিক্ষণ দি আছে আজি বুলি নহয় তেওঁৱে কৈছে 2-3 বছৰ হ'ল তেনেধৰণে আপোনালোকে বহু বছৰ আগৰ পৰা দিছে আচলতে কিমান দিনৰ পৰা এনেধৰণে চলি আছে আজি 4-5 বছৰৰ পৰা এনেধৰণৰ ৰাতিপুৱা প্ৰশিক্ষণ দি থকা হৈ গৈছে আমাৰ তাৰপিছত আৰু এতিয়া এই বাতৰিটো চাই থকাসকলে বহুতে হয়তো বহুতৰ মাক দেউতাকে ভাবিব যেন মোৰ ল'ৰাটো যাওক কেনেধৰণে মানে আপোনালোকৰ লগত যোগাযোগ কৰিব পাৰিব এতিয়াতো আমাৰ এই হাণ্টোজ ফুটবল ক্লাবটো এতিয়া গুৱাহাটীত এটা জনাজাত ক্লাব হিচাপে এতিয়াতো বাৰু সকলোৱে গম পায় আৰম্ভণিতে ধৰি লওক ওচৰ চুবুৰীয়া যিখিনি ল'ৰা ছোৱালী আহিছিলে তেওঁলোকে আহি জইন কৰিছিলে তাৰপিছত আমাৰ ইয়াতে ভালকে প্ৰশিক্ষণ দিয়ে তাৰপিছত এতিয়া প্ৰশিক্ষণ দিয়াৰ ফলত কি হৈছে আপোনাৰ অলপ জনাজাত হৈছে গতিকে সকলোৱে আকৰ্ষিত হৈ পেলাই আমাৰ ওচৰ চুবুৰীয়া যিখিনি অঞ্চলৰ ল'ৰা ছোৱালী তেখেতসকলে ইয়াত আহি পেলাই প্ৰশিক্ষণ দিয়ে মাক দেউতাকো উৎসাহ পায় আমি উৎসাহ দিওঁ তেনেধৰণৰ এতিয়া আমাৰ ভালেখিনি বয়সৰ কোনো সীমা নাই ইয়াতে বয়স মানে আৰম্ভণিতে এনে 6 বছৰ 7 বছৰৰ পৰা আমি আৰম্ভ কৰোঁ সেইকাৰণে আমাৰ এইটো আমি আচলতে গ্ৰাছৰুট লেভেলত বেছি অলপ ধ্যান দিওঁ বা ইম্পৰ্টেঞ্চ এটা দিওঁ তো সেই হিচাপে 6 বছৰৰ পৰা আপোনাৰ ধৰি লওক 8 বছৰ 9 বছৰ 10 বছৰ তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবোৰে আহি পেলাই ইয়াতে প্ৰশিক্ষণ লয় আৰু যেহেতু আমি বিভিন্ন ধৰণে শুনি আছোঁ বহুতৰ মুখতো শুনি আছোঁ খুব সুন্দৰভাৱে এখন প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ আগবাঢ়িছে কেনেধৰণে এইবাৰ আমাৰ দ্বিতীয় বৰ্ষ হ'ব এইটো আমাৰ হাণ্টোজ গ্ৰাছৰুট লীগ বুলি 2024 আৰু 25 আমাৰ যোৱা বছৰ হৈছিলে যোৱা বছৰো আমি যিখিনি পাৰিছিলোঁ সফলতাৰে তাৰমানে সম্পূৰ্ণ কৰিলোঁ এইবাৰ 3 দিনীয়া হ'ব আপোনাৰ 19, 20 আৰু 21 জুলাই ইতিমধ্যে আমি প্ৰচাৰ কৰিলোঁ বা আমাৰ যিখিনি আহিবলগীয়া গুৱাহাটীৰ আগশাৰী ক্লাব ফুটবল ক্লাব তেখেতসকলক আমি অলৰেডি নিমন্ত্ৰণ জনালোঁ তেখেতসকলে আহিব খেলিব ক্লাবৰ ভিতৰত আছে আমাৰ নিজৰ হাণ্টোজ ক্লাবৰ বাহিৰেও আপোনাৰ চানমাৰী কোচিং চেণ্টাৰ আছে তাৰপিছত গুৱাহাটী চিটিৰ আশে পাশে থকাসকলে আহিব পাৰিব নে বাহিৰৰ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিব বেলেগ ডিষ্ট্ৰিক্টৰ পৰাও আহিব পাৰে খালি অসমৰ যোনখন জিলা হয় অসমৰ যোনে বিচাৰে তেখেতসকলে আহিব পাৰে যোগাযোগ কৰি পেলাই আৰু ইয়াত কোনো আপোনাৰ তেনেকুৱা সীমাবদ্ধ নাই যোনে পাৰে তেখেতসকলে আহিব পাৰে প্ৰতিযোগিতাত আমাৰ 7 বছৰ 8 বছৰ 9 বছৰ 10 বছৰ 11 আৰু 12 লৈকে সেই অনুৰ্ধৰ আপোনাৰ ল'ৰাখিনিয়ে খেলিব পাৰিব
ইয়াততো কোনো ধৰণৰ টিকেট চিষ্টেম নহ'ব চাগে নাই এণ্ট্ৰি টিকেট চিষ্টেম নাই এইটো অ'পেন চিষ্টেম আপোনালোকে এইটো জাষ্ট আপোনাৰ শিশুসকলক আমি উৎসাহ দিয়াৰ বাবেহে প্ৰত্যেকজন দৰ্শকে মানে অহা যোৱা কৰিলে চাব পাৰিব ইয়াত চাব পাৰে বাউণ্ডৰী মৰাৰ ব্যৱস্থা নাই প্ৰত্যেকৰ কাৰণে মুকলি কৰি দিয়া হৈছে সকলো কাৰণে মুকলি কৰি দিয়া হৈছে ইয়াত কোনো ধৰণৰ বাউণ্ডৰী নাই বাছ আপোনাৰ ডিচিপ্লিনভাৱে সকলোৱে মানে চাব পাৰিলে ভাল আৰু যিহেতু এজন শিশুৰ লগত কথা পাতিলোঁ হয় তেওঁ কৈছে নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ কেপ্টেইনশ্বিপৰ দায়িত্ব লৈছিলে ইয়াৰ পৰা আপোনালোকে প্ৰশিক্ষণ দিয়ে হয় আমাৰ ইয়াতে যেনেকৈ কৈছিলোঁ তাৰমানে সৰুৰে পৰা প্ৰশিক্ষণ দিয়া যায় ইয়াৰ পৰা মানে আমাৰ অসমৰ বা ইণ্ডিয়াৰ আগশাৰী ক্লাববিলাকে ইয়াত ট্ৰায়েল পাতে তেওঁলোকে ইয়াৰ পৰা চিলেক্ট কৰি লৈ যায় ঠিক তেনেকৈ ধৰণৰ আমাৰ নৰ্থ ইষ্ট ইউনাইটেড ক্লাবলৈকেও আমাৰ ক্লাবৰ পৰা তাৰমানে তেখেতসকলে চিলেকশ্যন পাইছে তেখেতসকলে খেলিছে কেপ্টেইনৰ দায়িত্বও দিছে গতিকে আমি ভাবোঁ সেই হিচাপত আপোনাৰ প্ৰশিক্ষণবিলাক খুব ভালেই হৈ আছে আৰু আপোনাৰ মাক দেউতাকবিলাকেও খুব ভাল পায় ইয়াতে প্ৰশিক্ষণ কৰি এখন মুকলি পথাৰ এতিয়া যি প্ৰতিযোগিতা হ'ব প্ৰতিযোগিতা আপোনালোকে ফোন যোগে জনায়ো তেনেধৰণৰ জইণ্ট ফিছৰ কিবা মাচুল চাচুলৰ কথা আছে আপোনাৰ প্ৰতিযোগিতাত মাচুল হিচাপে আপোনাৰ এনে 300 টকা নিৰ্ধাৰিত কৰা হৈছে প্ৰত্যেকজন খেলুৱৈকে তো আমি ইমান কম টকাত প্ৰশিক্ষণো দি আছে একদম ন্যূনতম কিবা এটা লৈ চৰকাৰৰ পৰা বিশেষভাৱে সুবিধা পাইছে নাই চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে বিশেষ তেনেকৈ ধৰণৰ একো সা সুবিধা পোৱা নাই এইবোৰ আমাৰ নিজৰ প্ৰচেষ্টা আৰু মাক দেউতাকৰ নিজৰ আপোনাৰ যিটো ইচ্ছা তেখেতসকলৰ ক্ৰীড়া ক্ষেত্ৰত এইখন চৰকাৰে বিভিন্ন ধৰণে আগুৱাই নিয়াত বিভিন্ন স্কিম আনিছে আৰু সহায় কৰিছে মই ভাবোঁ আপোনালোকেও যোগাযোগ কৰিলে হয়তো এই ক্ষেত্ৰত সফল হ'ব কাৰণ তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাই দৃষ্টিগোচৰ কৰাব লাগিব আৰু দৃষ্টিগোচৰ কৰোৱাৰ পাছত যাতে এইসকলে যিখিনি সুবিধা পাই আছে তাতকৈ আৰু উন্নত মানৰ সুবিধা পাওক আৰু যাতে বাহিৰত নতুন নতুন প্ৰতিভাবিলাক বিকাশ হোৱাৰ ক্ষেত্ৰত যাতে আৰু আগবাঢ়ি যাব পাৰে আপোনালোকে উদ্যোগটো লৈছে সাহসটো দিছেই কিঞ্চিত মাত্ৰ চৰকাৰে সহায় কৰিলে মই ভাবোঁ আৰু আগবাঢ়ি যাব পাৰিব হয় নিশ্চয় আমি চৰকাৰৰ ফালৰ পৰা তেওঁলোকে যিখিনি সহায় সুবিধা আগবঢ়াব পাৰে আমি নিশ্চয় বিচাৰিম গতিকে তেনেকৈ পালে আমি আৰু উৎসাহ পাম আৰু আমাৰ সা সুবিধাৰ দ্বাৰা আপোনাৰ আকৌ আমি আগুৱাই যাবৰ কাৰণে সুবিধা হ'ব আৰু প্ৰশিক্ষক কেইজনমান আহে প্ৰতিদিনাখনে প্ৰশিক্ষক আমাৰ 3জন প্ৰশিক্ষক আছেই আৰু আমাৰ হেড কোচ আছে তেখেতৰ লগত আৰু এছিষ্টেণ্ট কোচ আছে তো তেখেতসকলে সদায় ৰাতিপুৱা আপোনাৰ 5টা বজাতে আহি আমাৰ ইয়াতে ট্ৰেইনিং আপোনাৰ 6:30 পৰা 7টা বজালৈকে ৰাতিপুৱা সদায় প্ৰশিক্ষণ আৰম্ভ হয় ছোৱালী বহুত জেগাত ছোৱালীয়ে ফুটবল খেলা আজিকালি দেখিবলৈ পাওঁৱেই ইয়াত তেনেকুৱা ধৰণৰ ছোৱালীকো প্ৰশিক্ষণ দিয়া হয় নেকি ছোৱালীকো প্ৰশিক্ষণ দিয়া হয় বাট ইতিমধ্যে আমাৰ ধৰি লওক সদ্যহতে অলপ কম সংখ্যক আছে ছোৱালী বাট আমি ডেফিনেটলি ছোৱালীকো আমি উৎসাহ দিম আমি ৰেডি আছোঁ সকলো ফালৰ পৰা সাজু আছে কাৰণ তেওঁলোকক প্ৰায় 150-200 ষ্টুডেণ্টক তেওঁলোকে প্ৰশিক্ষণ দি আছে ফুটবলৰ আৰু বিভিন্ন ধৰণৰ অকল ফুটবল খেলিবলৈ দিয়াই নহয় আপোনালোকে ছাইড স্ক্ৰীণত দেখিছেই যেন প্ৰত্যেকটো দিশ কেনেধৰণে আচলতে আগবাঢ়ি যাব লাগিব এখন খেল চেম্পিয়ন হ'বলৈ হ'লে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যত খেলৰ যি পাৰদৰ্শিতা সেই পাৰদৰ্শিতা দেখুৱাবলৈ হ'লে কি ধৰণে খেলিব লাগিব প্ৰত্যেকটো দিশ সামৰি পেলাই প্ৰশিক্ষণ দিয়া হয় আৰু এওঁলোকে স্থানীয় যুৱক আছে প্ৰশিক্ষক আছে আৰু তেওঁলোকে প্ৰতিটো দিশতেই সুবিধা হোৱাকৈ প্ৰতিটো দিশত তেওঁলোকে যাতে খুব সুন্দৰভাৱে আগুৱাই যাব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰে কিয়নো নৰ্থ ইষ্ট ইউনাইটেড বা ইণ্ডিয়াৰ বিভিন্ন নামী দামী সকলোৱে জনা ক্লাবসমূহলৈ ইয়াৰ পৰাই চিলেকশ্যন হয় আৰু এওঁলোকৰ মুখখনৰ পৰা হয়তো আমি ভৱিষ্যতে আমি গৌৰৱ অনুভৱ কৰিব পাৰিম যাতে আমুক ক্লাবত খেলিছে এনেধৰণে গৈয়ে আছে আৰু হয়তো ইয়াৰ পৰাই কোনো এজন ৰনাল্ডো কোনো এজন তেনেধৰণেই সৃষ্টি হ'ব আৰু অসমৰ নাম জিলিকাব আৰু এই ক্ষেত্ৰত সকলোৰে হৈ ময়ো অনুৰোধ জনাম যাতে চৰকাৰে বিভিন্ন ধৰণে বিভিন্ন সময়ত খেলৰ যিখিনি সা সুবিধা দিব লাগে সেইখিনি কৰি আছে কিন্তু এই যেন এখন খেলপথাৰত ইমানখিনি ল'ৰা ছোৱালী লৈ তেওঁলোকে প্ৰশিক্ষণ দি আছে চৰকাৰৰ পৰা এটকাও নোলোৱাকৈ আগবাঢ়ি গৈছে তেওঁলোকে সাহস লৈ মই ভাবোঁ এই প্ৰতিবেদনটো চোৱাৰ পাছত চৰকাৰে যদি দৃষ্টিগোচৰ হয় এই ক্লাবটোক বিভিন্ন প্ৰকাৰে সহায় কৰক কাৰণ তেওঁলোকে প্ৰশিক্ষণ দি আছে তেওঁলোকে আগুৱাই নি আছে তেওঁলোকে অসমৰ ভৱিষ্যত প্ৰজন্মক এক প্ৰতিভাখিনি বিকাশ কৰাৰ ক্ষেত্ৰত এখন মঞ্চ দি এখন খেলপথাৰ দি তেওঁলোকে আগুৱাই নি আছে এই ক্ষেত্ৰত আমি সকলোৱে
হাত উজান দিব লাগে আৰু তেওঁলোকক সকলোৱে আমি সহায় কৰিব লাগে এয়া পুনৰবাৰ কৈছোঁ এয়া আছিলে দক্ষিণ বেলতলা হাইস্কুল খেলপথাৰ আৰু এনেধৰণে আপুনি মই সকলোৱে পোৱা এই দৃশ্যবিলাক আমি সদায় দেখিম কাৰণ আপুনি আপোনাৰ যদি ঘৰত থকা আপোনাৰ ওচৰ চুবুৰীয়া বা আপোনাৰ নিজৰ ল'ৰা বা ছোৱালীগৰাকীক যদি এনেধৰণে প্ৰশিক্ষণ দি আগুৱাই নিব বিচাৰে এই খেলপথাৰৰ এই যি প্ৰশিক্ষকৰ লগত কথা পাতিলোঁ তেওঁলোকৰ লগত যোগাযোগ কৰিব আৰু তেওঁলোকে প্ৰশিক্ষণ দি হয়তো 2-3 বছৰৰ ভিতৰতে আপোনাৰ নিজৰ ল'ৰা ছোৱালীক খুব স্মাৰ্টলি খেলিব পৰা ব্যৱস্থা কৰিব আৰু ইয়াৰ পৰা অসম গৌৰৱ হৈ ক'ৰবাত বঁটা লৈ আনি অসমখনক গৌৰৱ কৰিবলৈ অনুভৱ কৰাব আমাক সকলোকে এই ক্ষেত্ৰত আমি সকলোৱে আগবাঢ়িব লাগিব আৰু সকলোৱে তেওঁলোকক উৎসাহ প্ৰেৰণা দিব লাগিব এয়া আছিল আজিৰ প্ৰতিবেদন আৰু এইখিনিতে জনাই থওঁ এই খেল যি হ'ব খেলৰ আমি কিছু দৃশ্যাংশ আমি দেখুৱাম প্ৰতিযোগিতা দৃশ্যাংশ গতিকে এনেধৰণৰ এই পোষ্টবিলাক বা এনেধৰণৰ খেলৰ বাতৰি হ'ব যাতে এই খেলৰ যি বাৰ্তা দিবলৈ আছে আপুনি যদি কিবা ক'বলগীয়া আছে কমেণ্ট যোগে জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে খেলৰ পৃথিৱীত সকলো বিয়পি যায় আৰু আমি সকলোৱে যাতে আগবাঢ়ি যাব পাৰোঁ ধন্যবাদ